নমস্কাৰ, মই পাৰ্থই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগত জনাইছোঁ। তো বহুত দিন হ'ল আপোনালোকৰ মাজলৈ মই ভিডিঅ' দিব পৰা নাই আৰু ভিডিঅ' দিব নোৱাৰাৰ কাৰণো আছে। ধৰক মই হস্পিটেল গৈছিলোঁ, হস্পিটেলত আপোনাৰ এইকেইদিন থকা মেলা হ'ল আৰু তাৰপিছত মানে ঘৰতো অকণ অসুবিধা, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকৰ মাজলৈ। তো আজি আপোনালোকৰ আৰু আজিৰ পৰা মোৰ ভিডিঅ' কণ্টিনিউ হ'ব। আৰু মই এতিয়া বৰ্তমান গৈ আছোঁ বৰপথাৰ। আপোনালোকক মই জিত এখন দেখুৱাম আৰু জিতখনৰ মডেল কি, প্ৰাইচ কি, গোটেইখিনি আপোনাক মই ডিটেইলছ দি আছোঁ। গৈ পেলাই আপোনালোকে গাড়ীখন চাই ল'ব আৰু যদি আপোনালোকৰ কাৰোবাৰ পচন্দ হয় আহিব আৰু মই নাম্বাৰটো দি দিম বাৰু আপোনালোকক। আৰু বলক তেতিয়াহ'লে দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া মই যাব লৈছোঁ, গৈ আছোঁ। মই এখন বসন্তী লৈ যাম মই আৰু গৈ থাকোঁ। বলক তেতিয়াহ'লে দেৰি নকৰোঁ। আৰু হেলমেটটো লগাই লৈছোঁ। ফাৰ্ষ্টতে আহি মই গাড়ীখনৰ মিটাৰটো চাইছোঁ আৰু আপোনাৰ গাড়ীত মিউজিক চিষ্টেম লাগি আছে, গাড়ীৰ চিট কভাৰ লগাই থোৱা আছে। গাড়ীখনৰ ইঞ্জিনটো মই ধুনীয়াকৈ চাইছোঁ, কেনেকুৱা কি ধৰণৰ আপোনাৰ ষ্টেপ দিলে গম পায় ন, গাড়ীখন আৱাজটো গম পায়। সেইকাৰণে মই গাড়ীখন চাই লৈছোঁ ফাৰ্ষ্টতে। আৰু মই কৈ আছোঁ বাৰু বাকী কি হ'ব কি নাই চাই লওক। এইফালে গাড়ী 1,02,180 কিলোমিটাৰ ৰানিং হ'ল আৰু গাড়ীখন বাৰু ঠিকেই হৈ আছে। সৰু সুৰা কাম আছে কৰিবলগীয়া। আপোনাৰ চাওঁ, বাকীবোৰ দেখুৱাই আছোঁ আপোনাক, চাই ল'ব কেনেকুৱা কি হৈছে। এইখনেই গাড়ীখন আপোনাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যন হয়। গাড়ীখন বাৰু এনে চব ঠিকেই আছে। আপোনাৰ টায়াৰ চব এইটো এটা নতুন টায়াৰ হয় আগফালৰ, আৰু এই চব গোটেই আপোনাৰ টায়াৰকেইটা নতুন। আৰু গাড়ীখনৰ গিলাচখন ভাঙিলে আৰু ইয়াৰ কাম আছে, আৰু এই লককেইটা সৰু সুৰা কাম আছে। তাৰপিছত আপোনাৰ গাড়ীৰ বেটেৰীটো দেখুৱাইছোঁ, বেটেৰীটো নতুন হয়, বডি বনাই থোৱা আছে ধুনীয়াকৈ। তাৰপিছত আগফালৰ পাছফালৰ টায়াৰটো ঠিকে আছে। দেখোন বোলে প্লেন চিট মৰা আছে। এইটো চাইডৰ টায়াৰ ঠিকে আছে গাড়ীখন বাৰু। বলক তেতিয়া আপোনাক টেষ্ট ড্ৰাইভ লৈ দিছোঁ গাড়ীখনৰ আৰু চাই ল'ব। এখন 2017 মডেল যিটো। আৰু ষ্টাৰ্ট দিয়ক, বলক ষ্টাৰ্ট দিয়ক। লকটো এইফালৰ পৰা খুলিব লগা হৈছে, এইটো অলপ পচা আছে এইফালে। ধৰক আমি টেষ্ট ড্ৰাইভ লৈ আছোঁ গাড়ীখনৰ আৰু দেখুৱাম কেনেকুৱা কি ধৰণৰ হৈ আছে। ইঞ্জিন আপোনাৰ চিল হয়, চিল নহয়, গাড়ীখন ইঞ্জিনটো বনোৱা বোলে। আৰু আপোনাৰ গিয়াৰ চিয়াৰ চব অ'কে আছে, ধুনীয়াকৈ লাগে। আৰু আপোনালোকে এইখন লৈ যাব পাৰে গাড়ীখন। আৰু দামটো কিমান কয় মই সুধিছোঁ, গৈ পেলাই আপোনাক মই জনাই আছোঁ। গাড়ীখনৰ দামটো 175 ৰখা হৈছে আৰু গাড়ীখনৰ কাগজ পত্ৰ চব অল পেপাৰ আপ টু ডেট কৰি ট্ৰেন্সফাৰলৈকে কৰি দিয়া হ'ব আপোনালোকক।